নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আচ্ছা, ধৰি লওক আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে। প্ৰতি বছৰে জন্মদিন আহে, যেনেকৈ মোৰ ল'ৰাটোৰ মই জন্মদিন পালন কৰোঁ। প্ৰতিজন মানুহে আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ জন্মদিন আমি পালন কৰোঁ। আমাৰ ল'ৰা আমাৰ সন্তান, গতিকে আমি সিহঁতৰ জন্মদিনবোৰ পালন কৰোঁ। কিন্তু আমি জন্মদিন পালন কৰোঁ ঠিক আছে, যে আমাৰ এইটো ইম্পৰ্টেণ্ট নহয় যে জন্মদিনত আমি যেনেকৈ কেকটো ইম্পৰ্টেণ্ট দিওঁ, কেক কাটো, যেনেকৈ আমি হেপী বাৰ্থডে কৰোঁ, তাৰে লগত সেইদিনাখনে সৰু সৰু ল'ৰা ছোৱালীবিলাক ধৰি লওক মিনিমাম 2 বছৰৰ পৰা মিনিমাম আপোনাৰ 15 বছৰলৈ সেই সময়ৰ ল'ৰা ছোৱালীবিলাকে অকণমান চঞ্চল হয়, অকণমান তাৰমানে পজিটিভটোতকৈ নিগেটিভৰ প্ৰতি অকণমান বেছি ঢাল খায়, সিহঁতক কিছুমান কথা ক'লে শুনিব নিবিচাৰে, এনেকুৱা অশান্তি, পঢ়া টেবুলত নাযায়, এনেকুৱা নানান ধৰণৰ অশান্তি অকণমান দিয়ে। সিহঁতৰ মাইণ্ডটো অকণমান বেছি চঞ্চল হৈ থাকে, বহুত তাৰমানে কিবা কিবি মনত খেলি থাকে। গতিকে সেই জন্মদিনৰ দিনাখনে আমাৰ প্ৰতিজন মাতৃয়ে কিছুমান সৰু সৰু কাম কৰিবলগীয়া থাকে। যেনেকৈ আমি কেক কাটিবলৈ ইম্পৰ্টেণ্ট দিওঁ, হেপী বাৰ্থডেৰ দিনা আমি হেপী বাৰ্থডে কৰিবলৈ ইম্পৰ্টেণ্ট দিওঁ, ঠিক তেনেকৈ কিছুমান সৰু সৰু কামো আপোনালোকে সেইদিনা কৰিব। যিসকল প্ৰতিটো ল'ৰা ছোৱালীৰ জন্মদিনৰ দিনা কমচে কম আপুনি কি কৰিব লাগে, সৰ্বশুদ্ধি বুলি এটা পেকেট কিনিবলৈ পায়। তাৰে ভিতৰত নৱগ্ৰহৰ ধুনীয়া ধুনীয়া বস্তু ভৰোৱা হৈ থাকে, যিবিলাক শুদ্ধিকৰণ। শুদ্ধি মানে কি হয়, সেই এবাল্টি পানীত যদি সৰ্বশুদ্ধিৰ পেকেট এটা পেলাই দিয়ে, দি কিনে ল'ৰাটোক জন্মদিনৰ দিনা গা ধুৱাব লাগে। গা ধুৱালে কি হয়, এটা বছৰৰ পৰা এটা বছৰলৈ ল'ৰাটোৰ অকণমান মনৰ চঞ্চলতাটো কমি থাকে। পাৰিলে আপোনালোকে কেঁচা হালধি ৰসেৰে সিদিনা গা ধুব। গা ধুৱালে যিটো মনৰ নিগেটিভ, ল'ৰাটোৱে যে অকণমান পঢ়াৰ প্ৰতি অকণমান অসুবিধা পাইছে, সেইবিলাক অট'মেটিক পজিটিভলৈ পৰিণত হয়। লগতে পাৰিলে সিদিনা জন্মদিনৰ দিনাখনে তিল বতাৰে গা ধুৱাব লাগে, নহ'লে আপোনাৰ মচুৰ দালি বতাৰে গা ধুৱাব লাগে। যেনেকৈ নহওক, যিভাৱে কিবা নহয় কিবা এটা বস্তুৰে ল'ৰা ছোৱালীবিলাকক গা ধুৱাব, যাতে সেই বছৰটো প্ৰতি বছৰে মানে তাৰ জন্মদিনটো স্পেচিয়েল, সেই দিনৰ পৰা নেক্সট জন্মদিনলৈ আপোনালোকে এনেকুৱা ধৰণৰ সৰু সৰু টিপছবিলাক ফ'ল' কৰিব। অকল যে আমি আমাৰ জীৱনৰ আনুষংগিক বাহিৰাবিলাকৰ লগত জগতত জড়িত হৈ থাকিলে নহ'ব, ভিতৰৰ যিটো নেচাৰেল হয় সেইবিলাক বস্তুক আমি অকণমান গুৰুত্ব দিব লাগে। দিলে তেতিয়া ল'ৰাটোৰ যিটো হৃষ্টবৰ্ষ, অৰ্থাৎ এটা ল'ৰাৰ টিপাপ আৰম্ভ হয় কেতিয়াবা এইটো বৰ্ষৰ পৰা সেইটো বৰ্ষলৈ, কেতিয়াবা ডিপাপ থাকে, কেতিয়াবা অকণমান কিছুমান অসুবিধাবিলাক যি থাকে, এইবিলাক অট'মেটিক নিগেটিভৰ পৰা পজিটিভত পৰিণত হয়। গতিকে আপোনালোকে সৰ্বশুদ্ধিৰে গা ধুৱাব পাৰে, কেঁচা হালধি ৰসেৰে গা ধুৱাব, এনেকুৱা ধৰণৰ যিবিলাক বস্তু মই দি থাকোঁ এইবিলাকেৰে গা ধুৱাব। আৰু সদায় মনত ৰাখিব যে তাৰ জন্মদিনৰ দিনা লক্ষ্য কৰিব যাতে পঢ়া টেবুলখন সিদিনা পূৰা একদম চাফ চিকুণ কৰিব, সিদিনা পূৰা ক্লিয়াৰ ফ্ৰেছ ৰাখিব। আৰু পঢ়া টেবুলখনৰ টেবুল ক্লথখন য়েলো কৰিব। আৰু সদায় পঢ়া টেবুলখন সদায় উত্তৰ পূব কোণাত ৰাখিব লাগে, নহ'লে উত্তৰ পূব চাইডে পঢ়া হয়তো উত্তৰে দিব লাগে, নহয়তো পূবে, বিশেষকৈ পূবে দিলে বেছি পাৰফেক্ট হয়। আৰু সেইদিনা জন্মদিনৰ দিনাখনে পাৰিলে ধুনীয়া এটা সৰস্বতীৰ ফটো ল'ৰাটোক গিফ্ট দিব লাগে, দি কিনে পঢ়া টেবুলৰ ওপৰত ৰাখিব লাগে। ঠিক আছে, এনেকুৱা ধৰণৰ সৰু সৰু টিপছবিলাক আপোনালোকে ফ'ল' কৰি যাব, অত্যন্ত আপোনালোকে শুভ ৰিজাল্ট পাব। নমস্কাৰ।